নমস্কাৰ Assam GK চেনেলটিলৈ স্বাগতম জনাইছো নতুনকৈ আহিবলগীয়া পঢ়ুমুৰ লিখিত পৰীক্ষাৰ আহিব পৰা কেইটামান প্ৰশ্ন উত্তৰ আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছো আজি প্ৰথম প্ৰশ্নটো হৈছে সমতল দাপনে কেনে ধৰণৰ প্ৰতিবিম্ব গঠন কৰে ইয়াৰ অপচনসমূহ হৈছে উলম্ব ওলোটা এটা বাস্তৱ প্ৰতিছবি পাৰ্শ্বীয় ওলোটা আৰু এটা বৃদ্ধি কৰা ছবি ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ক উলম্ব ওলোটা 2 নম্বৰ প্ৰশ্ন ভাৰতীয় ক্ষেপণাস্ত্ৰ প্ৰযুক্তিৰ পিতৃ হিচাপে কাক জনা যায় ইয়াত চাৰিটা অপচন দিয়া আছে এই অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ ডাক্তৰ APJ আব্দুল কালাম 3 নম্বৰ প্ৰশ্ন কোনটো উদ্যোগক সূৰ্য উদয় উদ্যোগ নামেৰে জনাজাত ইয়াৰ অপচনসমূহ দিয়া আছে লোহা আৰু তীখা কপাহী বস্ত্ৰ তথ্য প্ৰযুক্তি চাহ আৰু কফি ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ গ তথ্য প্ৰযুক্তি 4 নম্বৰ প্ৰশ্ন সতী প্ৰথা অবৈধ আৰু শাস্তিযোগ্য হৈ পৰাত ব্ৰিটিছ ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল ইয়াত চাৰিটা অপচন দিয়া আছে এই অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ গ লৰ্ড উইলিয়াম বেণ্টিং 5 নম্বৰ প্ৰশ্ন 1757 চনত বিখ্যাত পলাশী যুদ্ধ ভাৰতৰ কোনটো অঞ্চলত হৈছিল ইয়াৰ অপচনসমূহ হৈছে ৰাজস্থান পাঞ্জাব লাডাখ আৰু পশ্চিম বংগ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ পশ্চিম বংগ 6 নম্বৰ প্ৰশ্ন অমৃতসৰত নিৰ্মাণ কৰা বিশ্ববিখ্যাত স্বৰ্ণ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল ইয়াত অপচনসমূহ দিয়া আছে গুৰু অংগদ দেৱ গুৰু অৰ্জন দেৱ গুৰু শ্ৰীহৰ ৰায় গুৰু ৰামদাস ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ গুৰু অৰ্জন দেৱ 7 নম্বৰ প্ৰশ্ন ছাৰ থমাছৱে কোনজন মোগল শাসকৰ দৰবাৰত ইংলেণ্ডৰ ৰজাৰ ৰাষ্ট্ৰদূত হিচাপে ভ্ৰমণ কৰিছিল ইয়াত অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ জাহাংগীৰ 8 নম্বৰ প্ৰশ্ন হালদিঘাটীৰ যুদ্ধত মহাৰাণা প্ৰতাপে কোন সম্ৰাটৰ সৈন্যৰ লগত যুঁজিছিল ইয়াৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ আকবৰ 9 নম্বৰ প্ৰশ্ন দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল ইয়াৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ক 9 জুন 2021 10 নম্বৰ প্ৰশ্ন তলৰ কোনটো আকবৰে গুজৰাটৰ বিজয় স্মৃতিত নিৰ্মাণ কৰিছিল ইয়াৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ বুলন্দ দৰৱাজা এই বুলন্দ দৰৱাজা আকবৰে গুজৰাটৰ বিজয় স্মৃতিত নিৰ্মাণ কৰিছিল 11 নম্বৰ প্ৰশ্ন পলাশী যুদ্ধ কোন চনত সংঘটিত হৈছিল ইয়াত চাৰিটা অপচন দিয়া আছে এই অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ক 1757 চনত 12 নম্বৰ প্ৰশ্ন মানুহৰ শ্ৰৱণ ক্ষমতা কিমানৰ পৰা কিমান ইয়াত চাৰিটা অপচন দিয়া আছে এই অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ 20 হাৰ্টছৰ পৰা 20000 হাৰ্টছ 13 নম্বৰ প্ৰশ্ন পৰুৱাৰ কামোৰত কোনটো এচিড পোৱা যায় ইয়াত চাৰিটা অপচন দিয়া আছে এই অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ গ মিথানয়িক এচিড 14 নম্বৰ প্ৰশ্ন মায়োপিয়াই শৰীৰৰ কোনটো অংগত প্ৰভাৱ পেলায় ইয়াৰ অপচনসমূহ দিয়া আছে হৃদয় চকু কাণ আৰু বৃক্ক এই অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ চকুত 15 নম্বৰ প্ৰশ্ন অচেতন অৱস্থাৰ বাবে তলৰ কোনবিধ নোবেল গেছ ব্যৱহাৰ কৰা হয় ইয়াত অপচনসমূহ দিয়া আছে জেনন আৰাগন নিয়ন আৰু হিলিয়াম ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ক জেনন 16 নম্বৰ প্ৰশ্ন ভাৰতৰ জাতীয় মূলমন্ত্ৰ কি ইয়াৰ অপচনসমূহ দিয়া আছে সত্যমেৱ জয়তে বন্দে মাতৰম জয় জোৱান জয় কিষাণ জয় হিন্দ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ক সত্যমেৱ জয়তে 17 নম্বৰ প্ৰশ্ন জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল এই অপচনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ খ আশাপূৰ্ণা দেৱী 18 নম্বৰ প্ৰশ্ন ৰঘুবংশ মহাকাব্যৰ লেখক কোন আছিল ইয়াৰ অপচনসমূহ দিয়া আছে ভৱভূতি কালিদাস তাৰাশংকৰ আৰু
শূদ্ৰক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ কালিদাস। 19 নম্বৰ প্ৰশ্ন, কোন তাৰিখে বিশ্ব মানৱ অধিকাৰ দিৱস পালন কৰা হয়? ইয়াত অপশ্যনসমূহ দিয়া আছে 12 ডিচেম্বৰ, 10 ডিচেম্বৰ, 8 অক্টোবৰ আৰু 29 আগষ্ট। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ 10 ডিচেম্বৰ। আজি শেষৰটো প্ৰশ্ন হৈছে টাৰ্মিনেটৰ নামেৰে কোনজন খেলুৱৈক জনা যায়? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ হৰভজন সিং। যদি আমাৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক এটা কৰি দিব, লগতে নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।